প্ৰথমতে এখন মহাৰণ দেখুৱাই লৈছোঁ। কুৰুক্ষেত্ৰত পৰিণত হ'ল বিজয়নগৰ আৰক্ষী চকীৰ অন্তৰ্গত সত্ৰাপাৰা। দুই ভাতৃ পৰিয়ালৰ কাজিয়াত হায়াৰ কৰা হ'ল এদল মুছলিম গুণ্ডা বাহিনী। মানুহ হয় মুছলিম মাহালৈ আহিছে, গোটেই গুণ্ডা বাহিনী লৈ আহিছে, চব মুছলিম আহিছে, আমাৰ অসমীয়া মানুহ এটাও নাই। পলাশবাৰীৰ সত্ৰাপাৰাত ভূমিকেন্দ্ৰিক সংঘাত, দুই পক্ষৰ মাজত তুমুল সংঘৰ্ষ। বিজয়নগৰ আৰক্ষী চকীৰ অন্তৰ্গত সত্ৰাপাৰাৰ দৃশ্য এয়া। দুৰ্বৃত্তই জ্বলাই দিলে খেৰৰ পুঁজি আৰু ঘৰ। জোনালী কলিতা নামৰ বিধৱা মহিলাগৰাকীৰ পৰিয়ালৰ ওপৰত অত্যাচাৰ স্বামীৰ জ্যেষ্ঠ ভাতৃ পত্নী কল্যাণী কলিতা আৰু পৰিয়ালবৰ্গৰ। বাৰম্বাৰ আৰক্ষীক জনোৱাৰ পিছতো গুৰুত্ব নাই বিজয়নগৰ আৰক্ষীৰ। ওলোটাকৈ ভুক্তভোগী বিধৱা মহিলাগৰাকীকে নানা কটু কথাৰে থকা সৰকা কৰাৰ অভিযোগ বিজয়নগৰ আৰক্ষীৰ বিৰুদ্ধে। বিজয়নগৰত থানাত মই বহুত কেইবাৰ গ'লোঁ। 15 আগষ্টৰ দিনা মোৰ তাত এজাহাৰ আছে, 15 আগষ্টৰ দিনা মই এজাহাৰ দি আহিছোঁ। 15 আগষ্টৰ দিনা এজাহাৰখন সিহঁতে আকৌ হেৰি কৰে না, আজিকালি একশ্যন লোৱা নাই। কালি ইতিমধ্যে মোক মাতিছে, আপোনাৰ ওপৰত এখন এজাহাৰ আছে, আপুনি আহিবচোন। মই সেনেকৈ হ'লে বোলো ছাৰ কাই দিছে এজাহাৰ, সেনেকৈ ক'লোঁ কণ্টেক্টবাল আছে, কাই দিছে সিহঁতৰ সেই আহিলে গম পাবি দে। থানাই বোলে এতিয়া তাৰমানে থানাত এজাহাৰ মানে আমি যদি কোনোবাটো কেছত যাওঁ তাৰমানে থানাৰ অচিয়ে কি কয় জানানা, মই মাতি কিনিম তই কি কৰিবি, মই মাতি কিনিম তই কি কৰিবি, তই নন চেছ কিবা তই একো বুজি নাপাওঁ, ইমানক গেলি মোক কথা কয়, মই বোলে একো বুজিয়ে নাপাওঁ। তাৰমানে মই থানাত হেৰি গোটেই বিজয়নগৰ আৰক্ষী থানাই। দুকুৰি বছৰৰ অধিক কাল ভোগ দখল কৰি থকা ভূমি আজি বলপূৰ্বক কাঢ়ি নিবলৈ আহি অৱশেষত আজি চৰম পৰ্যায় অতিক্ৰম কৰিলে কল্যাণী কলিতাৰ পৰিয়াল তথা বৰ্তমান উক্ত ভূমিৰ কাগজে কলমে ক্ৰয় কৰা শংকৰ দাস আৰু কিছুদিন আগতে এগৰাকী হোমগাৰ্ডক হত্যাৰ অভিযোগত গ্ৰেপ্তাৰ হৈ জেল হাজতলৈ যোৱা নয়ন দাসে। শংকৰ বুলি কয় এটা মানুহ মাটি বিকিছে, বিকি মানে সিও মোৰ লগত কাজিয়া কৰে, আৰু এই নয়ন বুলি কয় সি গুমুৰে গেছে, কাই আহচোন দাও ল'ম কোঠাল ল'ম, সিহঁতে হেৰি কৰি আছে আজি খাম। শংকৰৰ ভায়া তেওঁলোকে কি কৰিছে, মাটিখিনি কিনিছে, মাটিখিনি কিনা বুলি শুনিছোঁ, আৰু সিহঁতে গজ্জি আছে এতিয়া মানে হাতে দাও লৈ লৈ আমাক চাকৰি আছে, কাই আহচোন মাটি কাই খুটা লৰা লাৰ আমাক আজি খাব বোলে, সি এতিয়া পুতি চৰি যাব। হা কল্যাণীৰ পৰা মাটিখিনি কাৰ আছিল আচলতে? মাটিখিনি মানে নাম আমাৰ কোনো এটা মানে সেই কৰা নাই, বৰডেকাৰ নামত আছে। মাটিখিনি কিনোতে আমাৰ তেতিয়াই 3 বিঘাকৈ মাটিটো কিনছিল, মাটিটো 3 বিঘাকৈ কিনছিল। কিনোতে মানে বৰডেকাৰ তাতে থাকিল, আমি 2টা ভাইয়াকেতে থাকিলোঁ। বৰডেকাই তেতিয়াৰ দিনতে কৈছিলে আমি মাটিও খাম তাতে হাত থাকক, মই ইয়াতে থাকোঁ দে, সেনেকৈ বুলি মাটিখিনি আমাৰ তাৰমানে সেনেকৈ আজি ইমান বছৰে 40 বছৰে যা থাকিলোঁ আমি মাটি কিনবাৰ পেৰে। মাই পিতাও মোৰ লগত থাকিল, মোৰ লগত থাকিয়ে ঢুকাল, কিন্তু আজি 40 বছৰৰ এতিয়া মানে একো হেৰি নাই। এতিয়া আজি মানে 2024 বাৰে তাৰমানে মাটিখিনিৰ হেৰিত সিহঁতে লাগিয়ে হেৰি কৰি আছে। মই জানো আমি মাটিখিনি কিনাওঁতে 40 বছৰ হ'ল। এতিয়া কি হীৰেণ কলিতাৰ পৰিয়ালে গোটেইখিনি দখল? এতিয়া হীৰেণ কলিতা মৰি গৈছে, মৰি যোৱাৰ লগে লগে হীৰেণ কলিতাৰ কইনাৰ মতে মানে তাইৰ নামটো লগাই লৈছে, তেখেতসকলক লাগে। আৰু মানে কিন্তু হীৰেণ কলিতাই যিখিনি মাটি আগত ভগাই দিছিল আমি সেইখিনি ৰাইজৰ মানুহে অলপ গম পাওঁ, কিন্তু এতিয়া হীৰেণ কলিতাৰ কইনাই নামানাৰ কইনা জিতেনৰ কইনাক মাটিখিনি নাম লগাই দিয়ক। নিউজ ডেস্ক ৰিপৰ্ট, প্ৰাতঃ টাইম ডিজিটেল। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল' কৰক।